যিহেতু আপোনালোকে মাথাত মোক এটা বস্তু লগোৱা দেখিলে, সেইটো একচুৱেলি ফাণ্ডাছ এক্সামিনেশ্যন কৰোঁ। আমি ৰেটিনাখন চেক কৰোঁ প্ৰপাৰলি, আৰু তাৰ কাৰণে এখন এনেকুৱা ধৰণৰ লেন্স লগা হয়। এইখন হৈছে 20 ডায়প্টাৰ লেন্স। আই এক্সামিনেশ্যনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে ডাইলেটেড ফাণ্ডাস্কপি। ডাইলেটেড ফাণ্ডাস্কপি মানে হৈছে এটা দৰৱ দি কেনে আমাৰ চকুৰ যোনটো পিপল থাকে, সেই পিপলটো আমি ডাইলেট কৰি কেনে আমি যেতিয়া ডাইলেট কৰোঁ তেতিয়া আমি আমাৰ চকুৰ ভিতৰত থকা ষ্ট্ৰাকচাৰ্ছবিলাক, মষ্টলি ৰেটিনা, তাৰপিছত দ্য ব্লাড ভেছেলছ, অপটিক নাৰ্ভডাল আৰু মেকুলাৰ ৰিজন, আৰু এজ এ হোল গোটেই পেৰিফেৰেল ৰেটিনাখন আমি বহুত ধুনীয়াকৈ দেখা পাওঁ। এই এক্সামিনেশ্যনটো একচুৱেলি 100% প্ৰতিজন মানুহৰ কাৰণে ইম্পৰ্টেণ্ট যেতিয়া আপোনালোকে মানে এটা আই চেকআপ কৰে। কিন্তু আমাৰ হয়তো more than 50% মানুহে এইটো চেকআপ নকৰে, আৰু যেতিয়া এডভাইজো কৰা যায় তেতিয়াও হয়তো মানুহৰ আমাৰ ইমানে সময় নাথাকে, কাৰণ এই পৰীক্ষাটোত অলপমান সময় লাগে, অলপমান বহিব লগা হয়, কাৰণ আমি এটা ডাইলেটিং ড্ৰপ দিওঁ। সেই ড্ৰপটো দিয়াৰ পাছত মণিটো বহল হ'বলৈ অলপমান টাইম লাগে। চ' এটলিষ্ট 3 times মান দৰৱটো দিব লগা হয়, আৰু 10 minutes ইণ্টাৰভেল, আৰু মিনিমাম আধা ঘণ্টা 20 minutes to 30 minutes লাগিব পাৰে। কিছুমান মানুহৰ ক্ষেত্ৰত হয়তো আৰু অলপ দেৰি লাগিব পাৰে। চ' এইকাৰণে সেইখিনি সময় মানুহে মানে দিব নিবিচাৰে, আৰু তাৰ পাছত এটা ইফেক্ট হয় যে ড্ৰাগটোৰ এটা ইফেক্ট হয় যে আপোনালোকৰ অলপ ব্লাৰিনেছ লাগিব পাৰে। চ' সেই ব্লাৰিনেছটো এটলিষ্ট 2 to 3 hours যোনটো আমি মেডিচিন ইউজ কৰোঁ, সেই মেডিচিনটোৰ ওপৰত ডিপেণ্ড কৰে তাৰ একশ্যনটো কেতিয়ালৈকে থাকিব। চ' ইউজুৱেলি আমি যোনটো ড্ৰপ ইউজ কৰোঁ, ফিনাইলেফিন বা ট্ৰপিকামাইড, সেই ড্ৰপটোৰ ইফেক্টটো এটলিষ্ট 3 to 4 hours থাকে। চ' সেইকাৰণে অকণমান ব্লাৰিনেছ হয়তো থাকিব পাৰে, আৰু কিছুমান মানুহে হয়তো পোহৰটো অলপ বেছি অহা যেন লাগিব পাৰে যেতিয়া আমাৰ পিপলটো নৰ্মেল চাইজতকৈ অলপ ডাঙৰ হৈ যায়। চ' সেইকাৰণে অকণমান কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকে। ইউজুৱেলি আমি এডভাইজ কৰোঁ যে অকলে মানুহ এজনে গাড়ী চলাই যাব নালাগে, সেইটো ৰিস্ক থাকে, কাৰণ আপোনালোকৰ ৰাস্তাত কিবা এটা আহি গ'ল, আপোনালোকৰ যদি ভিজনত প্ৰব্লেম হয়, আপোনালোকৰ এক্সিডেণ্ট হ'ব পাৰে বা যিকোনো অঘটন ঘটিব পাৰে। সেইকাৰণে সেইটো কেতিয়াও কৰা নহয়। ইউজুৱেলি কোনোবা এটেণ্ডেণ্টৰ উপস্থিতিত এই পৰীক্ষাটো আমি এডভাইজ কৰোঁ কৰিবলৈ।